বাগটা কয়াজেনী আঞ্চলিক দৌলবুৰী গোপাল থানত দৌল উৎসৱ উদযাপন। কামৰূপৰ বাগটা কয়াজেনী আঞ্চলিক দৌলবুৰী গোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উদযাপন। বাগটা কয়াজেনী দৌলবুৰী গোপাল থান প্ৰাংগণত উলাহ মালহেৰে ধৰ্মীয় দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল উৎসৱত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছে। দৌল উৎসৱৰ ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষক শৰৎ পাটোৱাৰীয়ে। আই মাতৃৰ যুৱক যুৱতীৰ ঢুলীয়া নাম প্ৰসংগেৰে উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই চৌপাশ মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে। তদুপলক্ষে পুৱা পতাকা উত্তোলন, আয়তীৰ নাম প্ৰসংগ আৰু খেল ধেমালি অনুষ্ঠিত কৰা হয়। বাগটা কয়াজেনী দৌলবুৰী গোপাল থান প্ৰাংগণত অনুষ্ঠিত দৌল উৎসৱক কেন্দ্ৰ কৰি এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। ইফালে নিশালৈ শংকৰ জ্যোতি নাট্য দলৰ নাট পৰিৱেশন কৰিব। দৌলটো হৈছে ৰঙৰ উৎসৱ, গতিকে হোলী ফাকুৱা এইবিলাক ৰঙৰ উৎসৱ। গতিকে মই অসমবাসী ৰাইজলৈকে, ভাৰতবৰ্ষৰ সমূহ ভক্তবান ৰাইজলৈকে আমাৰ এই দৌল উৎসৱৰ তৰফৰ পৰা মোৰ হিয় ভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখন আমাৰ বাগটা কয়াজেনী এটা দৌল উৎসৱ দৌল মন্দিৰ আছে। সেই দৌল মন্দিৰৰ অধীনত আমাৰ এইখন এইবাৰ আমাৰ 30তম দৌল উৎসৱ। গতিকে যদিও 30তম দৌল উৎসৱ, এইটো আমাৰ অতি প্ৰাচীন কালৰ পৰা চলি আহিছিলে। তেনেকুৱাকৈ আমাৰ বুৰঞ্জীয়ে ইতিহাসে ঢুকি পোৱা নাছিলে, কিন্তু আজি কিছুদিনৰ পৰা, অৰ্থাৎ আজিৰ পৰা 30 বছৰ আগৰ পৰা আমাৰ ইয়াৰ বা বান্ধৱসকলে লগ লাগি পেলাই এইখন এনেকুৱাকৈ উদযাপন কৰি আহি আছে। এইবেলি আমি এই বতৰটোৰ প্ৰতি লক্ষ্য ৰাখি আমি একদিনীয়া কাৰ্যসূচী কৰিছোঁ। আগতে 2-3 কাৰ্যসূচী লৈছে, এইবাৰ কিন্তু একদিনীয়া কাৰ্যসূচী লৈছোঁ আমি। ইয়াততো যথেষ্ট মহাত্মা আছে। আমি সৰুৰে পৰা আমি গম পাইছিলোঁ যে ইয়াত আমাৰ যি কৃষি প্ৰধান অঞ্চলৰ মানুহৰ যি গৰু গাই এইবিলাক আছে, ইয়াৰ যদি অপমংগল হয় নহয়, ইয়াৰ গুৰিত আহি পেলাই যদি ভোগ দিয়ে, নৈবাদ্য দিয়ে, তেতিয়াহ'লে সেইবিলাক আমাৰ সংকটবিলাক মোচন আছিলে। এই অতি প্ৰাচীন কালৰ পৰা এইটো আমি বিশ্বাস কৰি আহি আছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। আমি ৰাতিপুৱাৰ পৰা ধৰক আমাৰ বৃক্ষৰোপণ, মূল মন্দিৰত আমাৰ বন্তি প্ৰজ্বলন হৈছে, তাৰপিছত আমাৰ পতাকা উত্তোলন আছে আৰু লগতে শ্বহীদ তৰ্পণ, বিভিন্ন অনুষ্ঠান ইতিমধ্যে আমাৰ আগবাঢ়িছে। এতিয়া আমাৰ ইয়াৰ পিছতে আমাৰ আয়তীসকলৰ নাম আছে, আকৌ গধূলি আমাৰ নাট্যদল আছে আৰু লগতে বিভিন্ন ভক্তই দুপৰীয়াৰ সময়ত আমাৰ ইয়াত উপস্থিত হ'ব। অতি কমেও 10,000 মানুহ আমাৰ ইয়াত আহে। কমকৈ হ'লেও আমি 200মান থালি আমি ভোগ বনাওঁ, গতিকে সকলো ইয়াত ভোগ গ্ৰহণ কৰে। এইটো 30 বছৰৰ পৰা খুব ভালকৈ কৰা হৈছে। অৱশ্যে তাততো আগতে আমাৰ পুৰুষসকলে, আদি পুৰুষসকলে আমাৰ আৰম্ভ কৰিছিলে, কিন্তু 30 বছৰ ধৰি আমাৰ খুব ভাল ধৰণে আমাৰ এই অনুষ্ঠানটো পালন কৰি অহা হৈছে। ৰাতি আমাৰ কিছুমান সময়ত আমি আকৌ প্ৰত্যেক বছৰে আমি নাম পাৰ্টিও আমি ইয়াত মাতি আনো, বা আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠানো আমি পাতোঁ। আৰু লগতে আমাৰ ইয়াত যিসকল আমাৰ ছাত্ৰ ছাত্ৰী, উঠি অহা ছাত্ৰ ছাত্ৰী আছে বা আমাৰ স্থানীয় শিল্পী আছে, তেওঁলোককো গীত মাত কৰাৰ কাৰণে আমি ইয়াত আমন্ত্ৰণ জনাওঁ। গধূলি আমাৰ আছে। কি কৈছে? আমাৰ যিটো আমাৰ বাগটা কয়াজেনী আমাৰ এটা দৌল উৎসৱ, আঞ্চলিক আমি উৎসৱ আমি এটা গঠন কৰিছোঁ। গতিকে এই বাগটা আৰু কয়াজেনী তেওঁলোকৰ অনুষ্ঠানতে আমাৰ এইটো অনুষ্ঠিত হৈ আহিছে। কিমানখন গাঁও বুলি কওঁতে আমাৰ ইয়াত ধৰক আমাৰ গোটেই হাজো সমষ্টিৰ প্ৰায় মানুহ আমাৰ ইয়াত আহি আছে। গেৰুৱা, দধি বা হাদেলা বা আমাৰ বাহানা আৰু বিভিন্ন গুৱাহাটীৰ পৰা বিভিন্ন মানুহ আহিছে ইয়াত। ভোগ আমাৰ 200-300 থালি ভোগ তেওঁলোকে দান কৰে, বিভিন্ন ৰাইজৰ পৰা, বিভিন্ন আমাৰ অতিথিৰ পৰা। স্থানীয়বিলাকতো আছেই। এনেকুৱা দৌল উৎসৱৰ জৰিয়তে আমি এটাই কথা আমি ক'ম যে আমাৰ শংকৰদেৱে আচলতে এই যিটো দৌল উৎসৱ, এই দৌল উৎসৱৰ মাজেদি শংকৰদেৱে আমাৰ যিটো একশৰণ নাম ধৰ্ম, এই একশৰণ নাম ধৰ্মটো আচলতে প্ৰচাৰ কৰিব বিচাৰিছিলে। গতিকে আজি আপোনালোকে হয়তো গমেই পাইছে যে মাজুলীত আৰু তথা আমাৰ বৰপেটা সত্ৰত এই অনুষ্ঠানটো আমাৰ ইয়াতো বেছি ভাল ধৰণে পালন কৰি আহিছে। গতিকে আমাৰ অসমীয়াৰ যিটো আমাৰ সংহতি বা একতা, সেই একতাৰ এনাজৰীডাল আমি ভাবোঁ ইয়াৰ জৰিয়তে আৰু বেছি ভাল হ'ব বুলি মই ভাবোঁ। আৰু গতিকে অসমবাসীৰ আমাৰ যাতে ভৱিষ্যত যাতে ভাল হয়, আমি তাৰে কামনা কৰিছোঁ। ভক্তবান ৰাইজ, আমি আজি বাগটা কয়াজেনী আঞ্চলিক দৌল মন্দিৰ গোপাল থানৰ উদ্যোগত, বাগটা কয়াজেনী আঞ্চলিক দৌল মন্দিৰ গোপাল থানৰ উদ্যোগত 31তম শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰিছোঁ। আৰু আমি এই অনুষ্ঠানটো
হাজো সমষ্টিয়ে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে আহি আমাক এই অনুষ্ঠানটো পৰিচালনা কৰাত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। আমি দুদিনীয়া কাৰ্যসূচীৰে সমাপন কৰোঁ। এই অনুষ্ঠানটো আজি আমি 30 বছৰ মানৰ পৰা আমি অলপ ডেভেলপ কৰিছোঁ। ইয়াৰ আগতে পূৰ্বপুৰুষসকলে সাধাৰণভাৱে এই ঠাইতে এই অনুষ্ঠানটো পালন কৰি আহিছিল আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি অসমবাসী ৰাইজৰ যে ফাগুন মাহত যি ৰঙীন এটা উৎসৱ বা মন, এই ৰঙীন মনটোক আমি যাতে অসমবাসী ৰাইজৰ ওচৰত সকলোৰে মন ৰঙীন হৈ যোৱাৰ আশাৰে আমি এই উৎসৱ পালন কৰি আহিছোঁ আৰু ভৱিষ্যতে অসমৰ বিভিন্ন ঠাইতো এনেকুৱা দৌল উৎসৱ আমাতকৈ উন্নত দৌল উৎসৱ পালন কৰি আহিছে। আমিও চেষ্টা কৰি আহিছোঁ ভৱিষ্যতে আমি এই উৎসৱ যাতে অসমৰ দৰবাৰত বিভিন্ন ধৰণে আগুৱাই লৈ যাব পাৰোঁ, এনেকুৱা প্ৰচেষ্টাৰে আমি এই বাক্যা কয়াজনী আঞ্চলিক মানে ৰাইজে মিলিত হৈ এই প্ৰচেষ্টা হাতত লৈ আমি দৌল উৎসৱ পালন কৰি আহি আছোঁ। গীতাঞ্জলি জুৱেলাৰ্ছ, বৰুৱা ৰোড, নলবাৰী। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।